বগাধৰ এই ৰাতি আহিছে আমাৰ বগাধৰ এই ইয়াত বগাধৰ গোহাঁই ইউটিউবাৰ আৰু গোটেই ল'ৰা ছোৱালীক তেওঁ মানে অলপ টেষ্ট কৰি আছে দেখি যে কৰিব লাগে ভাল লাগিছে আহিছে তেওঁ এয়া ৰবাতে এখন মিচিং গামোচা দিবলৈ বনাইছে আৰু ওচৰতে ৰাজীৱ হাজৰিকাৰ এখন মিচিং গামোচাৰে সম্পূৰ্ণ জনাইছে আজি আকৌ লগ পালোঁ মোৰ কুটুমজনক আজি সামৰণি অনুষ্ঠান নহয় জানো হয় হয় আজি সামৰণি নৃত্য কৰ্মশালা 15 দিনীয়া আজি সামৰণি অনুষ্ঠান আজি আপুনি এই অনুষ্ঠানত অহাৰ বাবে অশেষ ধন্যবাদ থাকিল আজি আমাৰ যিসকল ল'ৰা ছোৱালীয়ে 15 দিনীয়া কৰ্মশালাত তেখেতলোকৰ প্ৰতিভাৰ বিকাশ কিদৰে হ'ল তেখেতলোকৰ প্ৰতিভা বিকাশ কৰা এখন মঞ্চ টাইপে আমি সজাই দিছোঁ তেখেতলোকৰ গাৰ্জেনসকলে যাতে তেখেতলোকৰ ল'ৰাই 15 দিনত যি কৰ্মশালাত কি শিকিব পাৰিলে তাৰ যাতে তেখেতলোকে উপলব্ধি কৰক সেইটো হিচাপে আজি এই কাৰ্যসূচীটো আমি লৈছোঁ এই কাৰ্যসূচীত তোমাৰ উপস্থিতি লোৱা অশেষ ধন্যবাদ থাকিল আৰু অনাগত দিনত আমাৰ প্ৰত্যেকটো কাৰ্যসূচীত তোমাৰ সহায় সহযোগিতা এইদৰে আমি কামনা আৰু এজন মোৰ বন্ধু লগ পাইছোঁ ভাল লাগিলে তুমি বন্ধু হিচাপে অহাৰ বাবে আজি যে সেই অটনে ফোন কৰা পাছত মই ভাবিছিলোঁ আহিবা নে নাহে তাৰ আহি যে উপস্থিত হ'লাহি মোৰ ভাল লাগিলে তাৰপাছতো যে আজি সেই আমাৰ এই গজানলৈ মোৰ আৰু এজন বন্ধু লগ পাইছোঁ বিশুদাই দেখুৱাইছোঁ মই এতিয়া আজি বজাৰতলি উৰণীয়া নৃত্য কৰ্মশালাত সামৰণি অনুষ্ঠানত লগ পাইছোঁ তাকে দেখুৱাইছোঁ ভাল লাগিছে যথেষ্ট ভাল লাগিছিলে যোৱাবাৰ ইয়াত ড্ৰামাৰ এটা পৰীক্ষণ হৈছিলে তাত আমি আহিছিলোঁ ড্ৰামাৰ পৰীক্ষণৰ পিছতে তেনেকৈ এটা অনুষ্ঠান হৈছিলে আজি নৃত্য পৰীক্ষণ হৈছে তাতোকৈ ডাঙৰ কথা ফ্লৰিনা কালি আহি গ'ল ফ্লৰিনা গগৈ চবেই আৰু উৎসাহ পাইছে আৰু তাতোকৈ ডাঙৰ কথা সকলোৱে যে চাই আছে বগাধৰৰ চেনেলটো কিন্তু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব একদম মেইন কথা ভাল ভাল ভিডিঅ' দি থাকে দেই মানে আপুনি কিবা এটা ক'ব নেকি মই আজি আপোনাক লগ পালোঁ আপোনাক লগ পাই ভাল লাগিলে তাকে তেওঁ মোক ক'লে আপোনাৰ বিষয়ে আৰু আপুনি আগবাঢ়ক আৰু আজি লাষ্ট দিনাখন আহিলোঁ মানে কণ শিশুসকলক চাই ভাল লাগিলে তেওঁলোকে নাচিছে খুব ধুনীয়াকৈ আৰু তেওঁলোকৰ ভৱিষ্যতৰ কাৰণে আমাৰ ফালৰ পৰা আশীৰ্বাদ থাকে আৰু আপোনাৰ চেনেলটোৰ কাৰণে ছাবস্ক্ৰাইবৰ কাৰণে সকলোকে আগবঢ়াই আপোনাক লৈ যাবৰ কাৰণে অনুৰোধ কৰিলোঁ অ'কে আৰু ছাবস্ক্ৰাইব লাইক কৰিব দাদা অ'কে থেংক ইউ দাদা ভাল লাগিল আৰু কোৱাটো ভাল আপোনাৰ ভাল কৰ্মশালাত আহি পিনে আপোনাক কেনেকুৱা লাগিছে কৰ্মশালাত আহি কিন্তু ভাল লাগিলে সকলো সৰু সৰু ল'ৰা ছোৱালী নৃত্য দেখিলোঁ আৰু কালি ফ্লৰিনাও আহি গ'ল আৰু আপোনাৰ চেনেলটোৰ বিষয়েও জানিলোঁ আপোনাৰ চেনেলটো সকলোৱে যেন ছাবস্ক্ৰাইব কৰে আৰু লাইক কৰে ধন্যবাদ আৰু আছে আৰু এজন আছে মই তেওঁক দেখাম অলপ পিছত প্ৰধান অনুষ্ঠানলৈ আগবাঢ়ি যাব বিচাৰিছোঁ যিসকল প্ৰশিক্ষাৰ্থীয়ে আমাৰ 15 দিনীয়া কৰ্মশালা তেখেতলোকে প্ৰশিক্ষাৰ্থী হিচাপে অংশগ্ৰহণ কৰিলে তেখেতলোকক আমি একোখনকৈ মানপত্ৰ দিবৰ বাবে অনুৰোধ কৰিছোঁ সেয়েহে সকলো প্ৰশিক্ষাৰ্থীক এখনকৈ মানপত্ৰ দিবৰ বাবে মই আমাৰ নিশ্চয় স্কুলৰ মুখ্য প্ৰশিক্ষক দীপক ভূজেল ডাঙৰীয়াক মই আলোচনা কৰিছোঁ এয়া আমুচি নাথে দীপক ভূজেল ডাঙৰীয়াই এখন ফুলাম গামোচাৰে সম্পূৰ্ণ জনাইছে আৰু পাছত আমি আহিবলৈ অনুৰোধ জনাইছোঁ এইবাৰ আমি অগ্নিপুৰক আহিবলৈ জনাইছোঁ
এইবাৰ ইভানী ফুকনক আহিবলৈ অনুৰোধ জনাইছোঁ। দীক্ষা লতক আহিবলৈ অনুৰোধ জনাইছোঁ। অভিশ্ৰী মহানক আহিবলৈ অনুৰোধ জনাইছোঁ। নীলাঞ্জনা সোণোৱালক আহিবলৈ অনুৰোধ জনাইছোঁ। ছাতিখন দিওঁতে সকলোৱে হাত চালিয়ে অলপ উৎসাহ দিবৰ বাবে অনুৰোধ জনাইছোঁ। চৌধুৰী ফুকনক আহিবলৈ অনুৰোধ জনাইছোঁ। ইবন বৰঠাকুৰক আহিবলৈ অনুৰোধ জনাইছোঁ। অন্যান্য চাহানীক আহিবলৈ অনুৰোধ জনাইছোঁ। আইফা ভুজেলক আহিবলৈ অনুৰোধ জনাইছোঁ। ৰিচাৰ্ড মেলিক আহিবলৈ অনুৰোধ জনাইছোঁ। জৌৰী গগৈক আহিবলৈ অনুৰোধ জনাইছোঁ। চুতীয়াক আহিবলৈ অনুৰোধ জনাইছোঁ। অভিজ্ঞান ডেকাক আহিবলৈ অনুৰোধ জনাইছোঁ। সুন্দৰী বিশ্বাসক আহিবলৈ অনুৰোধ জনাইছোঁ। সুকন্যা বৰুৱাক আহিবলৈ অনুৰোধ জনাইছোঁ। কাশ্যপী বৰুৱাক আহিবলৈ অনুৰোধ জনাইছোঁ। ভিক্টৰ থাপাক আহিবলৈ অনুৰোধ জনাইছোঁ। কাশ্যপী বৰুৱাক আহিবলৈ অনুৰোধ জনাইছোঁ। তনয়া শইকীয়াক আহিবলৈ অনুৰোধ জনাইছোঁ। হিৰণময় প্ৰতিম গোহাঁইক আহিবলৈ অনুৰোধ জনাইছোঁ। ধুনীয়া কাৰ্যসূচী তুমি স্থাপন কৰিলা, কেনেকুৱা আৰু কিমান দিনৰ পৰা পৰিকল্পনা কৰি আছা? আমি বহুত দিনৰ পৰা লাগি আছোঁ এইটো যে সৰু ল'ৰা ছোৱালীক আমি অলপ ভালকৈ আগবঢ়াওঁ আৰু বহুত কষ্ট কৰিব পাৰে। আজিকালি ল'ৰা ছোৱালী সঁচাকৈ বহুত কষ্ট কৰিব পাৰে। সেইকাৰণে মোৰ যোনখন স্কুল সেইখন আছে বজলতলী যুৱ সংঘ বৰগুৰি, আৰু সদায় গোটেই যুৱ সংঘ যিমান আছে আমাৰ ল'ৰা ছোৱালী যিমান আছে সেইখিনি ভালকৈ প্ৰেক্টিছ কৰি আছে। আৰু সেইবাবে মই আৰু ভাল কৰিবৰ কাৰণে আমি 5জনকৈ কৰিঅ'গ্ৰাফাৰ মতা হৈছিলে। তাৰ মাজতে আছিলে আমাৰ ছুপাৰ ডান্সাৰ চেপ্টাৰ 4 লৰিনা গগৈ। তেওঁক আমি মাতি কিনে একচুৱেলি টিচাৰ হিচাপে নহয়, তাই আহি কিনে ধুনীয়াকৈ আমাৰ ল'ৰা ছোৱালীক অলপ উৎসাহ দিয়ক, বুজাব পৰা শক্তি নাই, তথাপিও তেওঁৱে যিটো কৰি আহিলে গোটেইখিনিক বুজাওক। তেওঁ গাৰ্জেনো বহুত ভাল হেৰি মই পালোঁ, কেলৈ গাৰ্জেনবিলাক যদি ভাল নহয় তেতিয়াহ'লে ল'ৰা ছোৱালী আগবাঢ়িব নোৱাৰে। গতিকে আমাৰ ল'ৰা ছোৱালী যদি আগবঢ়াব আছে প্ৰথমে গাৰ্জেন ভাল হ'ব লাগিব আৰু গাৰ্জেনবিলাকৰ মন ভাল হ'ব লাগিব। মই দেখিলোঁ যে আমাৰ ল'ৰা ছোৱালী যিখিনি কষ্ট কৰিব পাৰে বাকী বহুত জেগাত নাই তেনেকৈ। আমাৰ তিনিচুকীয়া ডিষ্ট্ৰিক্টত যিখিনি ল'ৰা ছোৱালী আজি কষ্ট কৰি আছে সঁচাকৈ এদিন আগবাঢ়িব সেই কামনা কৰিলোঁ। মই গান কিছুমান কৰিবলৈ সহায় সহযোগিতা পাইছিলোঁ, এওঁৰ কাৰণেই এওঁ মোক বহুতখিনি আগবঢ়াই দিছিলে। বহুতখিনি ভাল লাগে, কাৰণ আমি সৰু কালৰ পৰা একেলগতে আছোঁ। আৰু ইয়াতো আমাৰ এজন বন্ধু আছে। মই এইটোৱে ক'ব পাৰোঁ, কৈছোঁ যে আমি দীপক দা ইমান আজি 3 বছৰ ধৰি আমাৰ এই বজালতলী যুৱ সংঘৰ পুথিভঁৰাল সহায়ত এই ডান্স স্কুল কৰ্মশালা চলাইছিলে আৰু লগতে ডান্স স্কুল খুলিছে। তাতে মানে এওঁ ইমান দিনৰ পৰা চলাই আছে। কালি আহিলে বোলে পৰিণা গগৈ, তাইক মইতো লগ কৰিব নাপালোঁ বাৰু, তথাপিও মোৰ মনটো বেয়া লাগিছে। তথাপিও আজি আহিছোঁ লাষ্ট মুহূৰ্তত, আজি ফিনিচিঙত। এইটোৱে ভাল লাগিছে, এওঁকো লগ পাইছোঁ, লগতে আপোনাকো লগ পাইছোঁ, ভাল লাগিছে। এইটো এনেকুৱা এটা ভাল লাগিছে নহয়, মনটো একতা নিজকে ক'ব পৰা নাই যে মই কি ক'ম। এনেকুৱা এটা ডান্সৰ থ্ৰুৱেদি একতা হ'লেও মই ডান্সৰ বিষয়ে যিটো দেখিলোঁ আজি, আপুনি নিজেও দেখিছে কিমান ভাল লাগিছে, কেনেকুৱা মাৰিছে, ইমান ধুনীয়া প্ৰগ্ৰাম হৈছে। কিন্তু ভাল লাগিছে। আমি সকলোৱে কোনো জাত পাত নাই, কোনো ধৰ্ম নাই, বাছ সেইটো লাগে আমাক। আমাৰ জাত নাই, জাতি নাই, ধৰ্ম নাই, জাতি নাই, ধৰ্ম নাই, আমি মানুহ
Happy